11 নম্বৰ ব্ৰহ্মপুত্ৰ জিলা পৰিষদ বিজেপি প্ৰাৰ্থী কেনেকুৱা লাগিছে শেষ ৰাতি নিৰ্বাচনী ফলাফল ভাল লাগিছে নিৰ্বাচন 13,000 কিমান আছিল 190 13,190 হয় সৰ্বমুঠ ভোট আপোনাৰ প্ৰতিনিধি কোন আছিল প্ৰতিনিধি কংগ্ৰেছৰ আছিল কিমান ভোট 7,700 এতিয়া জিলা পৰিষদ সমষ্টিটোক লৈ কেনেকুৱা ধৰণৰ এতিয়া প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব আপুনি যেহেতু নিৰ্বাচিত হৈছে সমষ্টিটোৰ কাৰণে কেনেকুৱা ধৰণৰ পৰিকল্পনা হাতত ল'ব পৰিকল্পনাটো এতিয়ালৈকে হোৱা নাই ভাবি আছো পিছত ক'ব ঠিক আছে হ'ব 11 নম্বৰ ব্ৰহ্মপুত্ৰ জিলা পৰিষদ বিজেপি প্ৰাৰ্থী কেনেকুৱা লাগিছে শেষ ৰাতি নিৰ্বাচনী ফলাফল ভাল লাগিছে নিৰ্বাচন 13,000 কিমান আছিল 190 13,190 হয় সৰ্বমুঠ ভোট আপোনাৰ প্ৰতিনিধি কোন আছিল প্ৰতিনিধি কংগ্ৰেছৰ আছিল কিমান ভোট 7,700 এতিয়া জিলা পৰিষদ সমষ্টিটোক লৈ কেনেকুৱা ধৰণৰ এতিয়া প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব আপুনি যেহেতু নিৰ্বাচিত হৈছে সমষ্টিটোৰ কাৰণে কেনেকুৱা ধৰণৰ পৰিকল্পনা হাতত ল'ব পৰিকল্পনাটো এতিয়ালৈকে হোৱা নাই ভাবি আছো পিছত ক'ব ঠিক আছে হ'ব 11 নম্বৰ ব্ৰহ্মপুত্ৰ জিলা পৰিষদ বিজেপি প্ৰাৰ্থী কেনেকুৱা লাগিছে শেষ ৰাতি নিৰ্বাচনী ফলাফল ভাল লাগিছে নিৰ্বাচন 13,000 কিমান আছিল 190 13,190 হয় সৰ্বমুঠ ভোট আপোনাৰ প্ৰতিনিধি কোন আছিল প্ৰতিনিধি কংগ্ৰেছৰ আছিল কিমান ভোট 7,700 এতিয়া জিলা পৰিষদ সমষ্টিটোক লৈ কেনেকুৱা ধৰণৰ এতিয়া প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব আপুনি যেহেতু নিৰ্বাচিত হৈছে সমষ্টিটোৰ কাৰণে কেনেকুৱা ধৰণৰ পৰিকল্পনা হাতত ল'ব পৰিকল্পনাটো এতিয়ালৈকে হোৱা নাই ভাবি আছো পিছত ক'ব ঠিক আছে হ'ব 11 নম্বৰ ব্ৰহ্মপুত্ৰ জিলা পৰিষদ বিজেপি প্ৰাৰ্থী কেনেকুৱা লাগিছে শেষ ৰাতি নিৰ্বাচনী ফলাফল ভাল লাগিছে নিৰ্বাচন 13,000 কিমান আছিল 190 13,190 হয় সৰ্বমুঠ ভোট আপোনাৰ প্ৰতিনিধি কোন আছিল প্ৰতিনিধি কংগ্ৰেছৰ আছিল কিমান ভোট 7,700 এতিয়া জিলা পৰিষদ সমষ্টিটোক লৈ কেনেকুৱা ধৰণৰ এতিয়া প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব আপুনি যেহেতু নিৰ্বাচিত হৈছে সমষ্টিটোৰ কাৰণে কেনেকুৱা ধৰণৰ পৰিকল্পনা হাতত ল'ব পৰিকল্পনাটো এতিয়ালৈকে হোৱা নাই ভাবি আছো পিছত ক'ব ঠিক আছে হ'ব